মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত চলিছে শীতল যুঁজ। প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ ব্যৰ্থতা উদঙাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই। লোকসভা নিৰ্বাচনৰ পিছত সংঘাত বৃদ্ধি হৈছে বিজেপিৰ দুই নেতাৰ। এয়া আমাৰ অভিযোগ নহয়। শেহতীয়াকৈ এই অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। উল্লেখ্য যে ৰাজ্যখনত বিগত ২৪টা বৰ্ষত সংঘটিত বিভিন্ন ধৰ্ষণৰ ঘটনাৰ তথ্য সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৭, ১৮ আৰু ১৯ চনত সৰ্বাধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল অসমত। ২০১৭ চনত ৰাজ্যত মুঠ ৩৫৪৪টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। ২০১৮ চনত ৰাজ্যত মুঠ ৩২৯৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। ২০১৯ চনত ৰাজ্যত মুঠ ৩৫৪৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সামাজিক মাধ্যমযোগে সদৰি কৰা তথ্য অনুসৰি ২০২১ চনৰ পৰা ৰাজ্যত হ্ৰাস পাইছে ধৰ্ষণৰ ঘটনা। ২০২১ চনত মুঠ ১,৭৩৩টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। ২০২২ চনত মুঠ ১,১১৩টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। ২০২৩ চনত মুঠ ৯৮৯টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। ২০২৪ জুলাই মাহলৈকে সংঘটিত হৈছিল ৫৮০টা ধৰ্ষণৰ ঘটনা। এই তথ্যৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথাই স্পষ্ট কৰি দিব বিচাৰিছে যে তেওঁৰ কাৰ্যকালত ৰাজ্যত হ্ৰাস পাইছে ধৰ্ষণৰ দৰে ঘটনা। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ তথ্যতে স্পষ্ট হৈ পৰিছে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৬ৰ পৰা ২০২১ চনলৈ ৰাজ্যত সংঘটিত হৈছিল সৰ্বাধিক ধৰ্ষণৰ ঘটনা। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা তথ্যৰ ভিত্তিতেই কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ তথ্যতে স্পষ্ট হৈ পৰিছে তেওঁলোকৰ মাজৰ শীতল যুঁজখনৰ কথা। তেওঁ যি তথ্য মুকলি কৰিলে এই তথ্যৰ যোগেদি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সমালোচনা কৰিলে। যিহেতু আমি দেখা পালোঁ যে ২০১৬ চনৰ পিছত ঘপককৈ বহুত আমাৰ এনেধৰণৰ কাণ্ড বৃদ্ধি পালে। তো সেইটো মই ভাবোঁ যে তেওঁলোকৰ ভিতৰৰ যে শীতল যুদ্ধ, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ মাজত যে শীতল যুদ্ধ চলি আছে যোৱা লোকসভা নিৰ্বাচনৰ পিছত, তাৰে এটা ইংগিত হিচাপে আমি গ্ৰহণ কৰিছোঁ। কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ লগতে অভিযোগ বিজেপিৰ বিভাজনকামী ৰাজনীতিৰ বাবে সংঘাত বাঢ়িছে সমাজত। বেলেগ বেলেগ ধৰ্মৰ মাজত সংঘাত লগোৱাৰ চেষ্টা বিজেপিৰ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ লগতে দাবী সংঘাত নহয়, একত্ৰিত হৈ থাকিব বিচাৰে অসমীয়া মানুহে। বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে সমাজৰ ভিতৰত বেলেগ বেলেগ বৰ্গৰ মাজত কেনেদৰে সংঘাত সৃষ্টি হৈছে। তো চাৰিওফালে ক'ব লাগিব যে এটা সুস্থ পৰিৱেশ নাই, আৰু ইয়াৰ কাৰণটো হ'ল বিজেপি দলৰ বিভাজনকাৰী ৰাজনীতি। যোৱা লোকসভা নিৰ্বাচনত সমগ্ৰ ভাৰতৰ ভিতৰত যি তেওঁলোকৰ ফলাফল হ'ল, তাৰ পিছত বিজেপি দল শংকিত হৈছে, আৰু যি তেওঁলোকৰ পৰম্পৰাগত ৰাজনীতি বিভাজনকাৰী ৰাজনীতি, এই বিভাজনকাৰী ৰাজনীতিলৈ ঘূৰি গৈছে। অসমীয়া মানুহবোৰ একত্ৰিত থাকিবলৈ বিচাৰে, অসমীয়া মানুহবোৰ একজোট থাকিবলৈ বিচাৰে, আৰু আমি মানুহক একত্ৰিত কৰি থাকিম। বাস্তৱ বিষয়ৰ ওপৰত আমি কাম কৰি যাম। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত বিক্ষিপ্ত ঘটনাসমূহ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ মন্তব্য, কোনো ব্যক্তি, দল সংগঠন, নেতা মন্ত্ৰীয়ে হাতত তুলি ল'ব নোৱাৰে আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ। কোনো ব্যক্তি, কোনো দল, কোনো সংগঠন, কোনো মন্ত্ৰী, কোনো নেতা আইন নিজৰ হাতত ল'ব নোৱাৰে। আমি এটা সংবিধানৰ ওপৰত বিশ্বাস কৰোঁ, আৰু সংবিধানৰ মৰ্মে আমি সকলোৱে আমাৰ সমান অধিকাৰ আছে। আৰু যদি কোনোবাই আইন নিজৰ হাতত লয়, মই আশা কৰোঁ যে চৰকাৰে এটা সঠিক পদক্ষেপ ল'ব। কাজিৰঙাৰ পৰা কিষাণ চেত্ৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV।